নমস্কাৰ সুপ্ৰভাত মৰ্নিং পালছলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক শেহতীয়া ভাৰত পাকিস্তান সংঘাতৰ সময়ৰ পৰা ব্ৰহ্মছ মিছাইলে যথেষ্ট চৰ্চা লাভ কৰিছে পাকিস্তানে দাবী কৰিছে যে এই সংঘাতত ভাৰতে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে ভাৰতে ৰাছিয়াৰ সৈতে অংশীদাৰিত্বৰে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছিল এতিয়া বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব বিচাৰি থকাৰ বাতৰিও প্ৰকাশ পাইছে কিন্তু কিয় ইমান বেছি চৰ্চালৈ আহিছে এই ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ইয়াৰ বিশেষত্ব কি আজিৰ মৰ্নিং পালছত জানোৱা হওক কিয় ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰই বিশ্বৰ দৃষ্টি কাঢ়িছে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰক ভাৰতীয় সেনাৰ এক শক্তিশালী অস্ত্ৰ হিচাপে গণ্য কৰা হয় এইটো এটা সুপাৰসনিক ক্ৰুজ মিছাইল যেটো সাবমেৰিন জাহাজ বিমান বা স্থলপথৰ পৰা যিকোনো ঠাইৰ পৰা নিক্ষেপ কৰিব পাৰি ভাৰতে ৰাছিয়াৰ সৈতে অংশীদাৰিত্বৰে ব্ৰহ্মছ ক্ৰুজ মিছাইল প্ৰস্তুত কৰিছিল ভাৰতৰ ব্ৰহ্মপুত্ৰ নদী আৰু ৰাছিয়াৰ মস্কভা নদীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল ব্ৰহ্মছ হৈছে বিশ্বৰ অন্যতম দ্ৰুততম সুপাৰসনিক ক্ৰুজ মিছাইল ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ গতি ইয়াৰ আটাইতকৈ ডাঙৰ বিশেষত্ব শব্দৰ গতিবেগতকৈ ই প্ৰায় 3 গুণ বেছি বেগেৰে উৰিব পাৰে এই গতিবেগে ইয়াক অতি মাৰাত্মক ক্ষেপণাস্ত্ৰ কৰি তুলিছে যেটো শত্ৰুৰ ৰাডাৰে কেতিয়াও ধৰা পেলাব নোৱাৰে ইয়াৰ লক্ষ্য ইমানেই সঠিক যে 290 কিলোমিটাৰ দূৰত্বত থাকিলেও ই নিজৰ লক্ষ্যৰ পৰা মাত্ৰ 1 মিটাৰৰ বৃত্তৰ ভিতৰতে পৰে ডিআৰডিঅ'ৰ প্ৰাক্তন বিজ্ঞানী ৰবি গুপ্তাই ব্ৰহ্মছ মিছাইল সন্দৰ্ভত কৈছে আৰম্ভণিৰ পৰা শেষলৈকে এই মিছাইলটোৱে সুপাৰসনিক গতিৰে উৰি যায় আৰু এইটোৱে এই মিছাইলটোক বিশেষ কৰি তুলিছে তেওঁ আৰু কৈছে যে এইটো এটা ক্ৰুজ মিছাইল এই মিছাইলৰ ইঞ্জিন শেষলৈকে চলি থাকে এই সময়ছোৱাত ই মানৱবাহীন আকাশী যানৰ দৰে ইয়াৰ লক্ষ্য সলনি কৰিব পাৰে ৰবি গুপ্তাৰ মতে ব্ৰহ্মছ মিছাইলৰ শিকাৰ সেন্সৰ ইমানেই মাৰাত্মক যে ই একে ধৰণৰ বহুতো লক্ষ্যৰ মাজত প্ৰকৃত লক্ষ্য চিনাক্ত কৰি ধ্বংস কৰিবলৈ সক্ষম হয় এই মিছাইলটোৱে পৃষ্ঠৰ পৰা কেইমিটাৰমান ওপৰত উৰি সন্মুখৰ বাধা অতিক্ৰম কৰি হঠাতে শত্ৰুক আক্ৰমণ কৰাৰ ক্ষেত্ৰত সক্ষম হয় ব্ৰহ্মছ.comৰ তথ্য অনুসৰি 1998 চনৰ 12 ফেব্ৰুৱাৰীত এই ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ চুক্তিত স্বাক্ষৰ কৰিছিল তেতিয়াৰ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ মুৰব্বী ডক্টৰ এপিজে আব্দুল কালাম আৰু ৰাছিয়াৰ উপৰক্ষা মন্ত্ৰী এনভি মিখাইলভৰে ইয়াৰ পাছত ব্ৰহ্মছ এয়াৰস্পেচ কোম্পানী গঠন কৰা হৈছিল আৰু বৰ্তমান এই কোম্পানীটোৱে মিছাইল উৎপাদন কৰি আছে ব্ৰহ্মছ মিছাইল 290 কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে এই 10 মিটাৰৰ পৰা 15 কিলোমিটাৰ উচ্চতালৈ উৰিবলৈ সক্ষম ইয়াৰ প্ৰথম সফল পৰীক্ষা 2001 চনৰ 12 জুনত কৰা হৈছিল ইয়াৰ পাছত এই ক্ষেপণাস্ত্ৰত বহু পৰিৱৰ্তন সাধন কৰা হৈছে ভাৰতীয় নৌসেনাই প্ৰথমবাৰৰ বাবে 2005 চনত আইএনএছ ৰাজপুত ব্ৰহ্মছ মিছাইল ব্যৱস্থা স্থাপন কৰিছিল 2007 চনত ভাৰতীয় সেনাবাহিনীতো ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ পিছত ভাৰতীয় বায়ুসেনাই সুখয় 30 MKI বিমানৰ পৰা উৎক্ষেপণ কৰিব পৰা সংস্কৰণটো গ্ৰহণ কৰিছিল বৰ্তমান ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ ওজন 2900 কিলোগ্ৰাম এটা সময়ত যুদ্ধ বিমানত মাত্ৰ এটা ক্ষেপণাস্ত্ৰ সংস্থাপন কৰিব পৰা গৈছিল ইয়াৰ ওজন কমোৱাৰ পাছত এটা ঠাইত 5টা ক্ষেপণাস্ত্ৰ স্থাপন কৰিব পৰা হৈছে এতিয়া ব্ৰহ্মছৰ নতুন ভিন্নতা প্ৰস্তুত কৰা হৈছে যাৰ নাম হৈছে ব্ৰহ্মছ এনজি ইয়াৰ ওজন হ'ব প্ৰায় 1260 কিলোগ্ৰাম আৰু ৰেঞ্জ হ'ব 300 কিলোমিটাৰ বিজ্ঞানী ৰবি গুপ্তাই কৈছে 2005 চনৰ আশে-পাশে ব্ৰহ্মছৰ পৰীক্ষা চলি আছিল সেই সময়ত আমি ইয়াৰ গতিৰ ফলত হোৱা ক্ষতি জুখিবলৈ ৱাৰহেড নথকা এখন পুৰণি জাহাজত পৰীক্ষা কৰিছিলোঁ ফলাফল আছিল অতি মাৰাত্মক তেওঁ কৈছিল যে প্ৰথমে এই ক্ষেপণাস্ত্ৰই পানীৰ ওপৰত উৰি থাকোঁতে জাহাজখন প্ৰায় ফালি পেলাইছিল এই আক্ৰমণৰ বাবে জাহাজখন দুটুকুৰা হৈ কেইমিনিটমানৰ ভিতৰতে ডুব গৈছিল আৰু ইয়াৰ পৰাই বুজা যায় যে যদি কোনো মিছাইলৰ এনে ধৰণৰ ক্ষমতা থাকে তেন্তে ইয়াৰ আক্ৰমণ কিমান মাৰাত্মক হ'ব সেয়া সহজেই কল্পনা কৰিব পাৰি হায়দৰাবাদস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ গৱেষণাগাৰে 2025 চনৰ 21 জানুৱাৰীত ক্ৰেমজেট ইঞ্জিনৰ সফলতাৰে পৰীক্ষা কৰিছে এই ইঞ্জিনটো মিছাইলত ব্যৱহাৰ কৰা হয় ব্ৰহ্মছৰ গতি ইতিমধ্যে অতি বেছি এতিয়া যদি ইয়াত ক্ৰেমজেট ইঞ্জিন এটা লগোৱা হয় তেন্তে ই আৰু অধিক মাৰাত্মক হৈ পৰিব আৰু শব্দৰ গতিবেগতকৈ 8 গুণ বেছি বেগেৰে উৰি যাব
ৰবি গুপ্তাৰ মতে ইয়াৰ প্ৰথম প্ৰভাৱ হ'ব যে ইয়াৰ ক্ৰেমজেট ইঞ্জিন লগোৱাৰ পাছত ক্ষেপণাস্ত্ৰটো ৰাডাৰে ধৰা পেলাব নোৱাৰিব আৰু শত্ৰুৱে যেতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া দিবলৈ ভাবিব তেতিয়ালৈকে বহু দেৰি হ'ব আৰু দ্বিতীয় ডাঙৰ কথা হ'ল ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাব। ধন্যবাদ।